আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা ভিডিঅ' আগবঢ়াইছোঁ। মেডিকেলখনত থকা দিনকেইটাত ক'ৰ যে মানুহবিলাকক এনেকৈ একেলগে থকা হয় নহয়নে, একেখন বিচনাতেও আছোঁ আৰু এনেকৈ একেলগে থকা খোৱা সকলোবিলাক আৰু সকলোৱে এটা এটা ৰোগীৰ লগত মানে নিজৰ সন্তানেই হওক বা অন্য কোনোবাই হওক ৰোগীৰ লগত এই ধৰণে ৰাতি দিন কটাব লগা হয় আৰু এই ধৰণে একেখন ঘৰৰ নিচিনাকৈ আচলতে থাকিব লগা হয়। তেওঁলোকৰ লগতে কিছুমানৰ লগত এনেকৈ এই বাইদেউ আছে তিতাবৰৰ মই আগতে এই বাইদেউ আৰু মানে চব ভাগে ভাগে চবৰে জেগাবোৰ এতিয়া মনত নাই। এই ধৰণে থাকি আৰু ইমান দিন একেলগে থকাৰ পাছত তাই অকণমান উঠি আহিব পৰা হ'লত চালাইনৰ একো হাতত কেন্দুলা নোহোৱাৰ কাৰণে তললৈ নামি আহি তাই কিবা নিজে এইটো ট্ৰাই কৰিলে। মই কিন্তু এইবিলাক নাজানো দেই, উলিয়াব কেনেকৈনো উলিয়াই কিনো কথা। ইহঁতি এনেকৈ এদিন দেউতাকে আৰু আজি তাই এনেকৈ কিবা এটা হেনো তাই উলিয়াই পেলাই নিজে ভাল পোৱা এটা বিস্কুট আছে ইয়াতে, সেইটো উলিয়াই পেলাই তাই খাব। নামি আহিলে, নামি অহাৰ পাছতে সেইটো ভোক লাগিছে বুলি কৈছে অকণমান। তাৰপাছতে অকলটো চানা বিস্কুটটো খালেই নহ'ব, গতিকে আচলতে এইটো চখতে নিজে কৰি চালে আৰু তাৰপিছতে আমি আহিছোঁ। এয়া আমাৰ এইখন হৈছে কেণ্টিন, GMCHৰ কেণ্টিনখন। আমি আজিলৈকে দেখাই নাছিলোঁ GMCHৰ কেণ্টিনখন, মানে দেখিছোঁ বাহিৰৰ পৰা, কিন্তু ভিতৰলৈ যোৱা হোৱা নাছিলে। কিন্তু গৈ পেলাই দেখিলোঁ ইমান সুন্দৰ, মানে নিৰামিষ খানাটোৱে বহুত ভাল। গতিকে তাইক তালৈকে তেনেকৈ লৈ গৈ পেলাই ভাত কেইটামান খাবলৈ দিলোঁ আৰু অকণমান দেখালোঁ কি সুন্দৰ ইয়াতে ডক্তৰসকলেও খাবলৈ আহে। আমি আচলতে অহা হোৱা নাছিলে, আজিয়ে সৈতে মই বাৰু 2 দিন হৈছে অহাটো। তাইক আজি লৈ আহিছোঁ আৰু ইতিমধ্যে ৰিচাৰ্জটো দিছে আৰু আপোনালোকক বাহিৰৰ অকণ দেখাই দিছোঁ। এয়া এনেকৈ সোমাই গৈ এইটো বেচিন আছে, হাতখন ধুই আৰু এইদৰে সোমাই গৈ যি খাই কেণ্টিন লিখা আছে ভিতৰৰ ফালে আছে। আৰু যি খাই মানে চাহৰ লগত খাবলৈ এয়া আছে, মিঠাই আছে, তাৰপিছতে চিঙৰা আছে, আলু চপ, এনেকৈ এইখিনি বস্তু আছে। আৰু আমাৰ ডিষ্ট্ৰিক্টত বিশেষকৈ আজি কিমান বছৰ হ'ল কেৰাচিন তেলৰ অকণমান গোন্ধ পাবলৈ নাই। মই সেইদিনাৰ পৰা চাই আছোঁ দেই, আহিব দিনাৰ পৰা, কিন্তু মই যাব সময়লৈ পাহৰি যাম বুলি ভাবি এতিয়া লৈ আহিবলৈ গ'লোঁ কেৰাচিন তেল 1 লিটাৰ। গতিকে 1 লিটাৰ কেৰাচিন তেল ল'লোঁ আৰু এইখিনি চাওক আপোনালোকক দেখাইছোঁ। এইবিলাক হৈছে তাতে এভেইলেবল, সদায় পোৱা যায়। গতিকে তাৰে এটা বটল ট্ৰেইনত যে আনিবলৈ লৈ কিমান ভয়ে আনিছোঁ। ট্ৰেইনত মানে কেৰাচিন তেল আনিবলৈ নিদিয়ে বুলি কোৱাৰ কাৰণে বহুত ৰিক্সত আনিলোঁ। 5,000 টকা ফাইন বুলি কোৱাৰ কাৰণে ভয়ে আনিছোঁ। এখেতে মোক ভয় খুৱাই দিছে। তথাপিতো আৰু কাপোৰৰ মাজত ভৰাই কোনোমতে আনি ঘৰ পোৱালোহি। সেইটোকে আপোনালোকৰ মাজত দেখাব খুজিলোঁ। বহুতে কেৰাচিন তেল আমাৰ ইয়াত বহুত বছৰ দেখা নাই। মই পিছে সেইটোকে এটা আপুৰুগীয়া সম্পদ হিচাপে ঘৰলৈ বুলি আনিলোঁ। আৰু ব্যৱসায়ৰ কথাটো এনেই কৈছোঁ আৰু দিয়কচোন, মইনো বাৰু ইয়াত কেৰাচিন তেলৰ ব্যৱসায় কৰিবলৈ আনিম ক'ৰ পৰা। এইকণ তেলকে আনিব পৰা নাই ট্ৰেইনত, 5,000 টকা ফাইন বুলি ক'লে ভয় লাগিছে। গতিকে এয়া আৰু ঘৰলৈ এনেকৈ টোপোলা বান্ধি মই সাহেৰে লৈ আনিলোঁ। গতিকে ইমানেই আছিলে আপোনালোকৰ আজি ভিডিঅ'টো দেখাবলৈ মোৰ মন গ'ল। কেৰাচিন তেলখিনি দেখি সঁচাকৈ বাৰু ভাল লগা নাইনে? গতিকে ইমানেই আছিলে, বাই বাই।